নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু কাৰ্বি আংলঙত যিটো ঘটনা ঘটিলে কাৰ্বি নিজ ভূমিৰ মানুহবোৰকে গো বেক বুলি কৈছে বহিৰাগত মানুহে মানে বুজিছে ন কি কৈছোঁ মই আৰু দুদিনমান পিছত মোৰ এনেকুৱা লাগে অসমৰ পৰা অসমীয়াবোৰক গো বেক বুলি ক'বলৈ বেছি দিন নাই আৰু এইবোৰৰ চব মূল কাৰণ হ'ল ৰাজনীতি অসমীয়া মানুহখিনিক ভাগ কৰিছে ইজনে সিজনৰ লগত তৰ্ক বিতৰ্ক গাঁও অঞ্চলত বিশেষকৈ ৰাজনীতিটো বেছিকৈ সোমাইছে আৰু সেইটো কাৰণে এনেকুৱা চান্স হৈছে লাহে লাহে আৰু কাৰ্বি আংলঙত যিটো ঘটনা ঘটিলে কাৰ্বিবোৰক গো বেক বুলি কৈছে তো সেইবোৰ মানে বহুত বেয়া লাগে সেইবোৰ শুনিলে তো তেনেকুৱা হ'ব নালাগে বস্তুবোৰ আৰু আমি এক খবৰ হ'ল নহ'লে আৰু বেছি দিন নাই যে ইয়াৰ পৰা দৌৰিব লাগিব অসমীয়া মানুহবোৰ বেছি দিন নাই চ' সেইকাৰণে একোকো ধৰি থাকিলে ভাল পাৰালৈকে অসমীয়া মানুহবোৰ ৰাজনীতিৰ পৰা দূৰত থাকক সেইটোৱে আশা কৰিছোঁ বাদ বাকী একো নাই বাৰু কালি ভিডিঅ' এতিয়া আপলোড দিয়াই নাই মই আৰু আজি প্ৰথমবাৰৰ কাৰণে কেমেৰা উল্টাকৈ লৈ ভিডিঅ' কৰিছোঁ কেনে হৈছে চাই লওঁ তাৰপিছত আকৌ ভিডিঅ' কৰিছোঁ আছা তুমি এইবোৰ ৰোল বনাবা নেকি কালিৰ কাৰণে এইবোৰ ৰেডি নেকি বঢ়িয়া ৰেষ্টুৰেণ্ট কোনোবা আছে নেকি মানুহ কি দিছা তুমি চিকেন চাওমিন চালিয়া তুমি সেফ হবা তুমি পুলিচ হবা তুমি সেফ হবা গেছটো জ্বলাই দিওঁ নেকি এৰা পুলিচ খাবা জমে কিন্তু আছে দেই মানুহটোৰ গাত পিছফালে মোৰ গাড়ী থাকে আৰু এই তাতে বেডমিণ্টন খেলা খেলি আছে ৰা মই আহি আছোঁ পুতুককৈ গাড়ীখন মানে ইয়াতে আছে এইকেইদিন ঘৰত নিয়া নাই মানে এটা কাৰণেই নিয়া নাই ঘৰত মোৰ অলপ মানে ৰাস্তাটোত কামো চলি আছে মোৰ ৰাস্তা নহয় বাৰু গাঁৱৰ ৰাস্তাত কাম চলি আছে সেইটো কাৰণে ঘৰত নিয়া নাই এতিয়া ফাৰ্ষ্ট আজি মোটামুটি 3-4 দিন হ'ল নেকি ঘৰত নিনিয়া এতিয়া ষ্টাৰ্ট দি ওলাম আৰু গাড়ী কেমেৰাত চোৱা অভ্যাস নাই কাৰণ আগৰ পৰা আমি ৱেগেনাৰ এলটো চলোৱা মানুহটো ঘপককৈ এতিয়া আমি 360 চাই চলোৱা অভ্যাসটো মৰি গৈছে গ্লাছত আৰু ওপৰত চোৱা অভ্যাস কেমেৰাটো থাকিলে ভাল একচুৱেলি দেই 360 কেমেৰাটো থাকিলে ভাল ন বহুত দূৰলৈকে গম পায় গাড়ী আহে নাহে খেলি মেলি নহয় মানে তাতে এখন ইন'ভা ৰাখা আছে নাই আধা পেলাই থৈ দিয়ে ভাই এইখিনিৰ কাৰণে এনেকুৱা জাম লাগে ন কাৰো ৰখিবৰ সময় নাই ন আজিকালি সেইটো কাৰণে আৰু চাই বাইকখন তথাপিও আহিবই তাৰ ইমাৰ্জেঞ্চি সিহঁততো আৰু নাই ধৈৰ্য ৰখি দিলে তথাপিও কমকৈ লাগে চিটোৰ অহা নাই 1 কিলোমিটাৰ মানে আহিছোঁ আহি ইয়াতে ঘূৰাব লাগে এতিয়া গাড়ীখন ইয়াতে পাৰিমনে চাওঁ ৰ'ব এটা ট্ৰাই মাৰি আমি দোকান ক্ল'জ কৰি দিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা যাম ঘৰত আমি দুজনে যিহেতু হেৰাই তালা লগাই থকা হেৰা গাড়ী ইয়াতে সাৰা হৈ আছে লাইট চাইট অফ কৰি দিছোঁ ফুড আড্ডা আৰু স্পৰ্টছ হাব খালি স্পৰ্টছ হাবৰ মাল আনিব লাগিব গাড়ী তালা লগাই আছে দে কেৰি বেগটো লৈ আহিবা হোৱাইটটো গাড়ী আজি বাহিৰতে থৈ দিছোঁ আজি গাড়ী লৈ যাম কৈ আছোঁ আমি ইমান দিন গাড়ী যে লৈ যোৱা নাই তাৰ কাৰণটো আমি কৈ আছোঁ কিন্তু তাৰ আগত যাব লাগিব দেখাই দিম একদম কৈ আছোঁ নহয় বহা ব'লা ৰ'বা ইয়াত কিবা আছে পিছফালে থৈ দিওঁ এইটো তলত ভৰিত বাদ বাকী ৰ'বা এইটো ল এই ভালকৈ ধৰিবা সেইটো হেৰিটো পৰি গেলি চেচ পাপৰটো ইয়াতে আছে ব'লা যাই থাকোঁ ন গাড়ী ইঞ্জিন তেল আছে না নাই তেল আছে এতিয়া আমাৰ আকৌ চাৰিআলিডিহিৰ পেট্ৰল পাম্প নাপায় মানে 10টাৰ পিছত বন্ধ হৈ যায় তো অলপ দিগদাৰ বাদ বাকী বজাৰ কৰি থাকোঁতে যাব নেকি মোৰ জীৱনটো হেৰা মোৰ জীৱনটো মোবাইল পৰি নাই
মোৰ জীৱনটো বজাৰ কৰি থাকোঁতে যাব নেকি ঘৰত বোলে আলু নাই এতিয়া আলু নিবি আহিছোঁ কি হ'ব ফাইনেলি আহি মই পাই গ'লোঁ গাঁও আৰু মই যে এইকেইদিন গাড়ী অনা নাই কিয় গম পায়নে মই দেখা আৰু আমাৰ ইয়াতে বনাই আছে গেট এই গেটটোদি গাড়ী সোমোৱা আৰু ওলোৱাটো বৰ দিগদাৰ এইটো সেইটো কাৰণে মই গাড়ী অনা নাই এইকেইদিন দেখিছেনে আজিতো বা তথাপিও চাইড কৰি দিছে কাৰণ মোৰ গাড়ীখন যায় নে নাযায় বা যাবনে হেৰা লাষ্টখন চাইড কৰি লওঁ এটা ট্ৰাই মাৰি চাওঁ ন লাগিলে চাওঁ নল'ব নহয় নামকে তেতিয়া গম পাম যাব ন আজি তথাপি মাজৰ বাঁহকেইডাল চাইড কৰিছে ইয়াতে এটা গেট বনাই আছে নতুনকৈ গাঁৱৰ ইয়াতে মন্দিৰ এটা আছে বাৰগোপাল গৰখীয়া দৌল থান বুলি তাৰে গেট এইটো আৰু আহিছে দে সেইকাৰণে এইকেইদিন গাড়ী আনিব পৰা নাছিলোঁ মেইন কাৰণ হ'ল সেইটো বুজিছে এটা মিউজিক লগাই দিওঁ হেৰা ফাইনেলি মূৰৰ চুলিকেইডাল গ'ল নাই এনে কৈছোঁ ধেমালি কৰিছোঁ ফাইনেলি আহি পাই গ'লোঁ ঘৰ আৰু ঠাণ্ডা কুঁৱলী দিছে নিদিয়া নহয় কিন্তু সিমান নাই সিমান এটা মোৰে ঠাণ্ডা লগা নাই নে কি এবাৰ মোৰ গেৰেজত আকৌ এটা ইচ মই আজি শিলুৰ ওপৰতে গাড়ীখন থ'ব লাগিব দেই ঠেলাখন দেখিছে না ঠেলাখন বেলেগৰ আমাৰ নহয় দে থাকিব দে একো নাই গেৰেজত যিকোনো কিবা এটা নহয় কিবা এটা থাকিব লাগে তেতিয়াহে ভাল লাগে পোহৰ এটা চকুৱলি ক'ত পৰিছে চাওক নাই গাড়ী থৈ দিছোঁ চাবাচ বহুত দিনৰ মূৰত বহুত দিন মানে 2 দিনৰ মূৰত গেৰেজত সোমাইছে গাড়ীখন গেট লগাই দিওঁ এতিয়া